নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এপইণ্টমেণ্টৰ ডেট ঘোষণা হ'ল, আপোনালোকে গম পাই চাগে এইটো এটা ডাঙৰ এপইণ্টমেণ্ট হ'ব। প্ৰায় আপোনাৰ গম পাই চাগে 25,000 এপইণ্টমেণ্ট। ভাবকচোন বাৰু 25,000 এপইণ্টমেণ্ট একলগত দিয়া হ'ব। ইয়াত আপোনালোকৰ ফাৰ্ষ্টত DHS থাকিব, তাৰপিছত আপোনালোকৰ থাকিব আছাম পুলিচ থাকিব, তাৰপিছত আছিলে ADRE থাকিব, লগতে আপোনালোকৰ LP UP টিচাৰ ভেকেঞ্চিৰ কেণ্ডিডেটো থাকিব। এতিয়া গোটেই কেণ্ডিডেটৰ এপইণ্টমেণ্ট 25,000 কেণ্ডিডেটক এপইণ্টমেণ্ট দিব। ভাবকচোন বাৰু আগৰবাৰ এপইণ্টমেণ্টৰ দিনাখনে 2.0ৰ কথাটো ঘোষণা কৰিছিলে ছাৰে। ADRE 2.0 দিম বুলি কৈছে। গতিকে মই 100% চিয়ৰিটি দি ক'ব পাৰোঁ যে এই যোনটো এপইণ্টমেণ্ট দিনাখনে ছাৰে আকৌ ঘোষণা কৰিব যে 3.0 ADRE ৰিলিজ কৰিব। কাৰণ ইলেকশ্যনো ওচৰ চাপিছে, আপোনালোকে গম পাই চাগে, আৰু ইলেকশ্যনৰ আগে আগে যিমান পষ্ট বোৰ ওলোৱা চান্সেছ বহুত বেছি থাকিব। গতিকে আপোনালোকৰ ওচৰত এটা সোণালী সুযোগ আছে ADRE 3.0ৰ কাৰণে। গতিকে মিছ নকৰিব। ভাবকচোন বাৰু ইমান ডাঙৰ এটা সোণালী সুযোগ মিছ কৰিছে। গতিকে ADRE 3.0ত যদি আপোনালোকৰ নামটো ৰাখিব বিচাৰে, এইটো লাষ্ট ভেকেঞ্চি দেই বন্ধুসকল, মন কৰিব। যদি এই ভেকেঞ্চিত কোৱালিফাই হ'ব নোৱাৰে, বহি যাব 2-3 বছৰৰ কাৰণে। কাৰণ এজো গৈ আছে, যিসকলৰ এজ গৈ আছে তেওঁলোকে গম পাই যে এটা চাকৰিৰ মূল্য কি। গতিকে মই বাৰে বাৰে কৈছোঁ, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। ADRE সম্পৰ্কে নতুন আপডেট আহিলে মই পোনপ্ৰথমে চেনেলটোত জনাই দিম, আৰু চিলেবাছ কি চেঞ্জেছ হ'ব গৈ আছে সেই সম্পৰ্কেও জনাই দিম। পোনপ্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বহুতে কৰে যে দাদা আপুনি ভিডিঅ' দিয়া নাই। ভিডিঅ' মই দি থাকোঁ, আপোনালোকে পোৱা নাই, ৰিজনটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই। যদি ছাবস্ক্ৰাইব নকৰে, আপোনালোকৰ ওচৰত ন'টিফিকেশ্যনটো নাযাব, আৰু ন'টিফিকেশ্যন নাযালে আপোনালোকে ধুনীয়াকৈ চাব নোৱাৰিব। গতিকে ছাবস্ক্ৰাইব কৰক যাতে আপোনালোকৰ ন'টিফিকেশ্যনটো পাই যায়। গতিকে ADRE 3.0ত এটা সোণালী সুযোগ আছে। গতিকে এই চান্সটো আজিৰ পৰা এটা হৰ্ণ ৰাখক যে মই মিছ নকৰোঁ ADRE 3.0। আৰু পঢ়াটো এনেকুৱা লেভেলত পঢ়িব লাগিব বন্ধুসকল, ইমান এটাও হাই নহয়। বহুতে সোধে কি বহুত পঢ়িব লাগিব, ইমান বহুত নহয়। আপুনি জাষ্ট থিয়ৰিটিকেল নলেজবোৰ অলপকৈ দিনটোত প্ৰায় 1 ঘণ্টা বা 2 ঘণ্টাকৈ দি যাওকচোন বাৰু। আপোনাৰ ক্লিয়াৰ নহ'লে মোক ক'ব। কাৰণ এটা কি হৈছে বন্ধুসকল, চিলেবাছ পেটাৰ্ণ মতে আপোনালোকে থিয়ৰিটিকেলি বহুতে কি কৰে, এই আছাম GK MCQ 2-এটামান চাই থৈ দিয়ে আৰু কৈ কি মই ADRE কোৱালিফাই হ'ব যাম বা ADRE পৰীক্ষা দিম। এইবোৰ ভাবি থাকি লাভ নাই। আপোনালোকে এটা টপিক ধুনীয়াকৈ চিৰিয়েল ৱাইজ পঢ়ি যাওক। সময় আছে, ধুনীয়াকৈ পঢ়ক। কাৰণ ADRE 3.0 হওঁতে আপোনালোকৰ ওচৰত এটা 6 মান্থ সময় আছে, আৰু এই 6 মান্থৰ ভিতৰত আপোনালোকৰ পৰীক্ষা হ'ব গৈ আছে। গতিকে আপোনালোকে ৰেডি হৈ যাওক। কাৰণ 6ৰ পৰা 7 বা বেছি হ'ব পাৰে। কাৰণ আপোনালোকৰ এপইণ্টমেণ্টৰ দিনাখন আপোনালোকে ছাৰৰ ভাষণটো শুনিব, আৰু সেই অকল যে আপোনাৰ ADRE দিব চিলেকশ্যন এইটো নহয়। আপোনাৰ থাকিব ইয়াত আছাম পুলিচ, আছাম বেটেলিয়ান, তাৰপিছত আপোনাৰ থাকিব DHS। কাৰণ DHSত কিমান মেডিকেল কলেজ খুলিছে, ইমান মেডিকেল কলেজ খুলিছে, কিন্তু সেই অনুপাতে ইমানে চিলেকশ্যন পোৱা নাই। গতিকে DHSৰ আকৌ পষ্ট মুকলি হ'ব। আকৌ আপোনালোকৰ DWE LP UP টিচাৰ ভেকেঞ্চিৰ আকৌ পষ্ট মুকলি হ'ব ডিচেম্বৰ নহ'লে জানুৱাৰী। স্পষ্টভাৱে ছাৰে ভাষণতো কৈ দিছে। গতিকে আকৌ এটা নতুন বিগেষ্ট ভেকেঞ্চি ওলাব গৈ আছে বন্ধুসকল। এতিয়াৰ পৰা ৰেডি হৈ যাওক। যদি আপোনালোকে ভাবিছে মই 2026ত জবটো ল'ম বুলি, তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ মই আপডেট যিকোনো অহাৰ লগে লগে আমাৰ চেনেলত আপোনালোকক জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপডেটবোৰ পাই থাকিব। ধন্যবাদ। মই নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম।